उस दिन मैं दिल्ली में था ना। কালচাৰেল এই বেৰিকেড যে লগাইছে ইটো ফালে আৰু ইটো ফালে কালচাৰেল থাকিব PM গাড়ীটো এনেকৈ লৈ আহিব ইয়াতে কালচাৰেল शम्मी 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 বেলেগ বেলেগ কমিউনিটি কালচাৰেল ষ্টেজ বনাই দিলে ইফালে 4-5টা ইফালে 4-5টা বনাই দিলে য'ত 500ৰ তলত বেনিফিচিয়াৰী আছে সেইখিনি জইন কৰি দিব য'ত 500 য'ত আছে চিংগল মিটিং কৰিব অল ভিচিডিচিত আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কিমান ইলেকশ্যনৰ প্ৰাইম মিনিষ্টাৰৰ প্ৰগ্ৰেম মানে ডিচি বুজি পালা BTC তোমাক যি লাগে সব ফেচিলিটি দি থাকিব কিন্তু ৰেছপন্সিবল তুমি বুজি পালা প্ৰাইম মিনিষ্টাৰৰ প্ৰগ্ৰেমৰ ৰেছপন্সিবল অহা 13 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰত কেইবাটাও নতুন প্ৰকল্পৰ শিলান্যাস কৰিব গতিকে কোকৰাঝাৰবাসীৰ বুলি নহয় গোটেই সমস্ত BTC-বাসী আৰু বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজে মোদী ডাঙৰীয়াক আদৰিবলৈ সাজু হৈছে আৰু সেই মৰ্মে আমাৰ চৰকাৰেও ইয়াত সকলোখিনি প্ৰস্তুতি চলাইছে আজি এই প্ৰস্তুতি চাবৰ কাৰণে আৰক্ষী সঞ্চালক মহোদয়ৰ লগত মই আহিছিলোঁ আমাৰ BTC চিফ ডাঙৰীয়া ইয়াত আছে আমি সকলোৱে ইয়াৰ পৰ্যালোচনা কৰিলোঁ কি ধৰণে এই সভাখনৰ প্ৰস্তুতি বা সভাৰ কামখিনি কৰিব পাৰে এইখিনি প্ৰস্তুতি আমি চালোঁ এতিয়া সাধাৰণতে BTC-ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে যিটো উৎসাহ থাকে ইয়াততো 1.5-2 লাখ মানুহ হয় আৰু সেই ধৰণৰ প্ৰস্তুতি আমি আগবঢ়াই লৈ গৈ আছোঁ সমষ্টিতে আমি NDA হিচাপে নিৰ্বাচন খেলিম আৰু 15টাতে NDA বিজয়ী হ'ম বুলি বিশ্বাস ৰাখিছোঁ এতিয়ালৈকে NDAৰ চিটৰ যেতিয়া আসন ভাগ বতৰা হ'ব তেতিয়া আপোনালোকে গম পাব প্ৰাৰ্থিত্ব দিয়াৰ সময়ত কিন্তু NDA হিচাপে 15টাতে খেলিম আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অহা 13 তাৰিখ মাৰ্চত আমাৰ BTC অঞ্চলত কোকৰাঝাৰত আহি আছে তো আমি সকলো জাতি জনগোষ্ঠী মিলাই আমি আদৰণি জনাম আমাৰ টাৰ্গেট আছে 2 লাখ মুঠতে 2 লাখ সকলো জাতি জনগোষ্ঠীক আমি আদৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আদৰিবৰ কাৰণে আমি ৰেডি হৈ আছোঁ সকলো জাতি জনগোষ্ঠী ওলাই আহিব আপোনালোকে দেখিব আৰু আমি প্ৰধানমন্ত্ৰী আহা মানি BTC খুব ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ খুব লাকি বুলি আমি ক'ব পাৰোঁ সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৰু আমি কিবা এটা ভাল এটা নিশ্চয় উপহাৰ পাব আমি আশাবাদী প্ৰধানমন্ত্ৰীটো আপোনালোকে জানে প্ৰধানমন্ত্ৰী এনে নাহে ভাৰতৰ প্ৰধানমন্ত্ৰী হয় এনে নাহে কিবা একটাতো আমাক BTC-বাসী ৰাইজৰ কাৰণে কিবা একটা উপহাৰ নিশ্চয় দি যাব মোৰ এটা বিশ্বাস তো এই 13 তাৰিখ মাৰ্চৰ যিটো আমাৰ মোদী ডাঙৰীয়া আহিব আচল উদ্দেশ্যটো হ'ল 1 নম্বৰৰ এজেণ্ডাত আছে যেনিবা কোকৰাঝাৰ টু কেলেম্পুৰ যোৱা ৰেল লাইনটো উদ্ঘাটন মানে ফাউণ্ডেশ্যন কৰা এইটো মেইন 1 নম্বৰ এজেণ্ডা বাকী আৰু আছে BTC-ত কিছুমান সমস্যা আছে ইয়াৰ ওপৰতো নিশ্চয় চৰ্চা চলি আছে প্ৰাইম মিনিষ্টাৰ অফিচত হওক বা দিছপুৰত হওক BTC-বাসী ৰাইজৰ কাৰণে চৰকাৰ হিচাপে কি উপহাৰ দিব পাৰে নিশ্চয় চৰ্চা চলি আছে মই যিমানটো জানো BTC ৰাইজ হিচাপে খুবেই উপকৃত হ'ব ছাৰ নাই BTC-বাসী ৰাইজ হিচাপে সেইটোকে কৈছোঁ মই
ভাৰতৰ প্ৰাইম মিনিষ্টাৰ অহা মানে BTC বাকী ৰাইজৰ কাৰণে কিবা একটা আমি উপহাৰ পাব একদম বিশ্বাস আছে আৰু আমি ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। আজি পৰিদৰ্শন কৰিলে আজি 13 তাৰিখৰ প্ৰগ্ৰামটো লৈয়ে আজি আমাৰ অসমৰ DGP ডাঙৰীয়া আহিছে আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আহিছে। কেনেকৈ হ'ব লাগে, কিমান প্ৰগ্ৰেছ হৈছে, এইবিলাক গোটেই বিষয়ে ব্ৰিফিং লৈছে আৰু যেনেকুৱা হ'ব লাগে সেই লাইনত কাম কৰিবৰ কাৰণে নিৰ্দেশ দিছে।